আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল টু স্পেচ ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন হয় চ' ইয়াতে অপশ্যনত আপোনালোকৰ সহজ হোৱাকৈ মই ফটো সংলগ্ন কৰি দিছোঁ চ' এয়া হৈছে আমাৰ ৰাকেশ শৰ্মা আৰু ৰাকেশ শৰ্মা হৈছে ভাৰতৰ প্ৰথমজন মহাকাশচাৰী অৰ্থাৎ ৰাকেশ শৰ্মা হৈছে ভাৰতৰ প্ৰথমজন ব্যক্তি যোনে নেকি প্ৰথমবাৰ মহাকাশলৈ গৈছিলে ৰাকেশ শৰ্মা কিন্তু আচলতে বন্ধুসকল মনত ৰাখিব ৰাকেশ শৰ্মা আচলতে ইণ্ডিয়াৰ ফালৰ পৰা যোৱা নাছিলে তেওঁ গৈছিলে ৰাছিয়াৰ ফালৰ পৰাহে ৰাছিয়াৰ পৰা তেতিয়া ৰাছিয়াক ছ'ভিয়েট ইউনিয়ন বুলি কোৱা হৈছিলে চ' ছ'ভিয়েট ইউনিয়নৰ পৰাহে তেওঁ গৈছিলে তেওঁ স্পেচিয়েলি মহাকাশত যোৱাৰ আগতে 2 মাহৰ কাৰণে ৰাছিয়াৰ মস্কোত ট্ৰেইনিং লৈছিলে চ' সেই মস্কোত 2 মাহৰ ট্ৰেইনিং লোৱাৰ পিছত তেখেতে মহাকাশলৈ গৈছিলে আৰু মনত ৰাখিব কিমান দিনৰ কাৰণে তেওঁ মহাকাশত আছিলে 7 দিনৰ বাবে 7 দিনতকৈ অলপমান বেছি আছিলে চ' 7 ডে মানে আন্দাজ এটা মনত ৰাখি দিয়ক 7 দিনৰ বাবে তেওঁ মহাকাশত আছিলে আৰু তেতিয়াৰ এইটো কথা মনত ৰাখিব তেওঁ গৈছিলে 1984 চনত আৰু তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধীয়ে তেওঁক এবাৰ সুধিছিলে যে মহাকাশৰ পৰা ইণ্ডিয়া কেনেকুৱা দেখা পায় চ' তেতিয়া তেওঁ কৈছিলে সাৰে জাহাঁ সে আচ্ছা আৰু এই কোৱেশ্চনটো আহি থাকে পৰীক্ষাত যে তেওঁ কি কৈছিলে সাৰে জাহাঁ সে আচ্ছা বুলি কৈছিলে এইটো মনত ৰাখিব সাৰে জাহাঁ সে আচ্ছা বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান পাইলট ভাৰতৰ প্ৰথম পাইলট কোন আছিল চ' ইয়াত মই ফটো দেখাই দিছোঁ এইজন হৈছে JRD টাটা হয় বন্ধুসকল এইজন হৈছে ৰতন টাটাৰে বংশধৰ হয় একচুৱেলি তেওঁ প্ৰথমবাৰ কমাৰ্চিয়েল লাইসেন্স পোৱা পাইলটৰ বাবে প্ৰথমবাৰ কমাৰ্চিয়েল লাইসেন্স পোৱা প্ৰথমজন ভাৰতীয় আছিল আৰু তেওঁ আচলতে পেৰিছত ডাঙৰ দীঘল হৈছিলে কিন্তু পেৰিছৰ পৰা যেতিয়া তেওঁ মুম্বাইত আহিছিল তো মুম্বাইত তেখেতে পাইলট হোৱাৰ সপোন দেখিছিল তেওঁ যেতিয়া 22 বছৰ আছিল 22 বছৰ বয়সতে তেওঁ পাইলটৰ কাৰণে প্ৰিপাৰেচন কৰিছিল আৰু 25 বছৰমান বয়সত তেওঁ পাইলটৰ বাবে অফিচিয়েল সাৰ্টিফিকেট পাইছিলে চ' তেখেতে কিমান চনত অফিচিয়েল কমাৰ্চিয়েল পাইলটৰ সাৰ্টিফিকেট পাইছিলে 1929ত মনত ৰাখিব আৰু তেখেতে পিছলৈ গৈ JRD টাটাই পিছলৈ গৈ আমাৰ টাটা এয়াৰলাইন্সৰ ফাউণ্ডেশ্যন স্থাপন কৰিছিল টাটা এয়াৰলাইন্স বুলি আৰু এই টাটা এয়াৰলাইন্সকে আমি আজিকালি এয়াৰ ইণ্ডিয়া বুলি জানো এয়াৰ ইণ্ডিয়া আজিকালি এয়াৰ ইণ্ডিয়া যে আছে এইজনে স্থাপন কৰিছিল 1935ত 1935 যেতিয়া আমাৰ অসমত জয়মতী ছবি ৰিলিজ পাইছিলে তেতিয়া তেওঁ এয়াৰ ইণ্ডিয়া স্থাপন কৰিছিলে চ' বন্ধুসকল এনেদৰে মনত ৰাখিব পাৰে যদি আপোনালোকক কুৱেশ্যন আহে যে এয়াৰ ইণ্ডিয়া কেতিয়া স্থাপন হৈছিল চ' যেতিয়া আমাৰ অসমত জয়মতী ছবি ৰিলিজ হৈছিল তেতিয়া এয়াৰ ইণ্ডিয়া ৰিলিজ হৈছিলে এয়াৰ ইণ্ডিয়া স্থাপন হৈছিলে বলক পিছৰ প্ৰশ্নটোলৈ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল বন্ধুসকল একেবাৰে ইজি কুৱেশ্যন হয় ইয়াতে মই ফটো দেখাই দিছোঁ চ' একেবাৰে ইজি কুৱেশ্যন হয় আৰু ইয়াতে অপশ্যন কেইটা আছে পণ্ডিত জৱাহৰলাল নেহৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ B.R. আম্বেদকাৰ জাকিৰ হুছেইন চ' আপোনালোকে আটাই জানে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বন্ধুসকল আজিকালি কুৱেশ্যন ইমান সহজত নিদিয়ে কুৱেশ্যন অকণমান ডিফিকাল্ট কৰি দিব পাৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আপোনালোকে ক'ব লাগে যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেতিয়াৰ পৰা কেতিয়ালৈকে নিজৰ কাৰ্যকালত আছিলে চ' ৰাইট আনচাৰ ইজ 1950 to 62 আৰু বন্ধুসকল এইটো কথা মনত ৰাখিব ৰাজেন্দ্ৰ প্ৰসাদ হৈছে প্ৰথমজন ভাৰতীয় প্ৰেচিডেণ্ট যিজনে নেকি দুবাৰৰ বাবে নিৰ্বাচিত হৈছিলে 50ৰ পৰা 62 লৈকে তেওঁ দুবাৰৰ বাবে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে বলক পিছৰ প্ৰশ্নটোলৈ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে চ' আপোনালোকে চিনিয়ে পায় পণ্ডিত জৱাহৰলাল নেহৰু আৰু তেখেতক আমি চাচা বুলি জানো চাচা পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথম ভাৰতৰ গৃহমন্ত্ৰী কোন আছিলে চ' ইয়াত মই ফটো দেখুৱাই দিছে আপোনালোকে চিনিয়ে পাইছে চাগে চ' এইজন হৈছে চৰ্দাৰ বল্লভভাই পেটেল আৰু ইয়াক আমি কওঁ কি মূৰ্তি বুলি কওঁ জানে চাগে ষ্টেচু অফ ইউনিটি জানে চাগে আপোনালোকে আটাই চ' এইটো হৈছে ষ্টেচু অফ ইউনিটি আৰু এই মূৰ্তিটো হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ মূৰ্তি আৰু ইয়াৰ উচ্চতা কিমান 182 মিটাৰ এইটো কথা মনত ৰাখিব আৰু বন্ধুসকল এইটো কথা জানেনে নাই আপোনালোকে মই কৈ দিওঁ তথাপি যে চৰ্দাৰ বল্লভভাই পেটেলক আয়ৰন মেন অফ ইণ্ডিয়া বুলি কোৱা হয় মানে ভাৰতৰ লৌহ পুৰুষ বুলি কোৱা হয় যেনে আপোনালোকে আয়ৰন মেন মুভি চাইছে নহয় চ' ভাৰতৰ আয়ৰন মেন বুলি কাক কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক কাৰণ বন্ধুসকল তেওঁক এইকাৰণে আয়ৰন মেন বুলি কোৱা হয় কাৰণ তেখেতে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে বা স্বাধীনতাৰ পিছতো
560তকৈ বেছি স্বতন্ত্ৰ ৰাজ্যবিলাকক ইণ্ডিয়াৰ আণ্ডাৰত আনিছিলে, ইণ্ডিয়াৰ লগত সংলগ্ন কৰিছিলে। সেয়েহে তেওঁক আয়ৰন মেন বুলি কোৱা হয়। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ? নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন হয়? বন্ধুসকল, আপোনালোকে যাতে ছবিটো চাই ৰিলেট কৰিব পাৰে, আপোনালোকে মনত ৰাখিব পাৰে, তাৰ কাৰণে মই ছবিটো অপশ্যনকেইটাৰ ওচৰতে থৈ দিছোঁ আৰু আপোনালোকে নামটোৰ লগতে ছবিটোৰ লগতে নামটো মনত ৰাখিব পাৰে। তো ৰাইট আনচাৰ ইজ ৰবীন্দ্ৰনাথ ঠাকুৰ। চ' ৰবীন্দ্ৰনাথ টেগৰ বুলি কোৱা হয়। চ' তেখেত হৈছে ভাৰতৰ প্ৰথমজন ব্যক্তি যোনে নেকি নোবেল প্ৰাইজ পাইছিল। তেখেতে কেতিয়া পাইছিলে? চ' 1913 চনত। কোনখন পুথিৰ বাবে পাইছিলে? চ' তেখেতে পাইছিলে গীতাঞ্জলি নামৰ তেখেতৰ এখন পুথিৰ বাবে সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা পাইছিলে। আৰু বন্ধুসকল, এইটো কথা মনত ৰাখিব, ৰবীন্দ্ৰনাথ টেগৰ হৈছে অকল ইণ্ডিয়াৰে নহয়, তেখেত হ'ল এছিয়াৰে প্ৰথমজন সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা পোৱা প্ৰথমজন ব্যক্তি, এছিয়াৰ ভিতৰতে প্ৰথমজন ব্যক্তি। এইটো কথা মনত ৰাখিব। আৰু আপোনালোকে এইটো জানে চাগে যে আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন আমাৰ ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰিছিল। আৰু আপোনালোকে ক'ব পাৰেনে যে বন্দে মাতৰম কোনে ৰচনা কৰিছিল? বন্দে মাতৰম গীতটি কাৰ ৰচনা হয়? বন্ধুসকল, এক্সামত আহি থাকে কুৱেশ্যনটো। চ' বন্দে মাতৰম গীতটি কাৰ ৰচনা হয় আৰু তেখেতৰ কোনখন পুথিৰ পৰা এই বন্দে মাতৰম গীতটো লোৱা হৈছে? এইটো মেনশ্যন কৰি কিনে কমেণ্টত কৰি দিব। পিছৰ প্ৰশ্নটোত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন মিছ ৱৰ্ল্ড কণ্টেষ্ট? মিছ ৱৰ্ল্ড প্ৰতিযোগিতা বিজয়ী প্ৰথম ভাৰতীয় নাৰী কোন হয়? চ' ইয়াত ফটো দেখাই দিছোঁ, আপোনালোকে মনত ৰাখিব পাৰে। চ' ইয়াত ফটো আছে। চ' এইজন হৈছে ৰীতা ফাৰিয়া। তেওঁ আগতে এনেকুৱা দেখা গৈছিলে তাইক, আৰু তেখেতক এনেকুৱা দেখা গৈছিলে আগতে, আৰু এতিয়া তেওঁ এনেকুৱা হয়। চ' এইজন হৈছে ৰীতা ফাৰিয়া, আৰু তেখেত হৈছে ভাৰতৰ প্ৰথমজন নাৰী যোনে নেকি মিছ ৱৰ্ল্ড প্ৰতিযোগিতা বিজয়ী হৈছিলে। পিছৰ প্ৰশ্নটোত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া অফ দ্য এপেক্স কোৰ্ট সুপ্ৰিম কোৰ্ট? ভাৰতৰ একেবাৰে সৰ্বোচ্চ ন্যায়ালয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বুলি যাক কোৱা হয়। চ' উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন CJI চিফ জাষ্টিচ কোন হয়? মানে মুখ্য ন্যায়াধীশ। তাতে এজন মুখ্য ন্যায়াধীশ থাকে, একেবাৰে মেইনজন যোন হৈছে তাৰ নাম হৈছে মুখ্য ন্যায়াধীশ। চ' এই প্ৰথম মুখ্য ন্যায়াধীশজন কোন হয়? চ' আপোনালোকে এই ইয়াতে ছবিটো চাই মনত ৰাখিব পাৰে। এইজন হৈছে ছাৰ জাষ্টিছ হৰিলাল জেকিচন্দ্ৰ কানিয়া, যাক ছাৰ হৰিলাল জে কানিয়া বুলি কোৱা হয়। চ' তেখেতে 1950 পৰা 1951লৈকে কৰ্মৰত আছিলে। আৰু বন্ধুসকল, এইটো কথা মনত ৰাখিব, তেখেতে যেতিয়া কৰ্মৰত অৱস্থাত আছিলে, যেতিয়া কাম কৰি আছিলে, তেতিয়াই তেখেতৰ মৃত্যু হৈছিলে। বলক পিছৰ প্ৰশ্নটোলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু ৰিচিভ টু ভাৰত ৰত্ন? আপোনালোকে আটাই চিনি পায়, এইজনী হৈছে আমাৰ প্ৰথমজন মহিলা যোনে নেকি ফাৰ্ষ্ট ভাৰত ৰত্ন ৰিচিভ কৰিছিলে। চ' এইজনী হৈছে ইন্দিৰা গান্ধী, আৰু এইজনী আছিলে ভাৰতৰ প্ৰথমজন মহিলা প্ৰধানমন্ত্ৰী। এইটো কথা মনত ৰাখিব। পিছৰ প্ৰশ্নটোত আছে, নেম দ্য ইণ্ডিয়ান হু ৱন দ্য মিছ ইউনিভাৰ্ছ ক্ৰাউন ফৰ দ্য ফাৰ্ষ্ট টাইম? মিছ ইউনিভাৰ্ছ বিজয়ী প্ৰথম ভাৰতীয় কোন হয়? চ' আপোনালোকে ফটো চাই কিনে মনত ৰাখিব পাৰে। চ' এইজনী হৈছে সুস্মিতা সেন। আৰু বন্ধুসকল, আপোনালোকে হটষ্টাৰত আজিকালি প্ৰায়ে দেখা পাই থাকে চাগে এডত, যে আৰ্য়া যিটো ৱেব ছিৰিজ আছিলে আমাৰ, আৰ্য়া ৱেব ছিৰিজত তেখেতে অভিনয় কৰিছিলে, আৰু তেওঁৰ নাম হৈছে সুস্মিতা সেন। চ' সুস্মিতা সেন হৈছে প্ৰথমজন মিছ ইউনিভাৰ্ছ বিজয়ী। আপোনালোকে কনফিউজ হ'ব নালাগে, আগৰটো আছিলে আমাৰ ৰীতা ফাৰিয়া আছিলে মিছ ৱৰ্ল্ড, আৰু সুস্মিতা সেন হৈছে মিছ ইউনিভাৰ্ছ। বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? চ' ইয়াত ফটো দেখাই দিছোঁ। চ' লোকসভাৰ প্ৰথমজন অধ্যক্ষ আছিলে GB মাভালংকাৰ, মানে গণেশ বাসুদেৱ মাভালংকাৰ। চ' কেতিয়াবা অপশ্যনত GB মাভালংকাৰ বুলিও থাকিব পাৰে, আপোনালোকে GB মাভালংকাৰ মাৰিব। চ' এইজন হৈছে প্ৰথমজন লোকসভাৰ অধ্যক্ষ। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি মোক জনাওক যে এতিয়া বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন হয়? কাৰণ আপোনালোকে যদি লিখে তেতিয়া আপোনালোকৰ মনত থাকে, আৰু আপোনালোকে কমেণ্টতে হওক কিন্তু আপোনালোকে লিখক এবাৰ। চ' যদি আপুনি কমেণ্টত হ'লেও যদি লিখে ন, তেতিয়া আপোনাৰ মনত থাকে। বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া? চ' ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? চ' মমতা বেনাৰ্জী, সুষমা স্বৰাজ, সুচেতা কৃপলানী,
জে জয়ললিতা সো ইয়াত ফটো দেখুৱাই দিছোঁ আপোনালোকে ফটোটো মনত ৰাখক নামৰ লগতে সো ৰাইট আনসাৰ ইজ সুচেতা কৃপলানী সুচেতা কৃপলানী হৈছে ভাৰতৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী আৰু সুচেতা কৃপলানী কোনখন ষ্টেটৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী আছিলে প্ৰথমজন যে মুখ্যমন্ত্ৰী হৈছিলে ইণ্ডিয়ান ষ্টেটৰ সো সেই ষ্টেটটো আছিলে ইউপি তেওঁ ইউপিৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী আছিলে লগতে ভাৰতৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী আছিলে পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেলৱে মিনিষ্টাৰ অফ ইণ্ডিয়া পোষ্ট ইণ্ডিপেণ্ডেন্স ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথমজন ৰেল মন্ত্ৰী কোন আছিলে সো এইজন হৈছে জন মাথাই সো জন মাথাই হৈছে ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথমজন ৰেল মন্ত্ৰী সো আপোনালোকে নামৰ লগত কনফিউজ হ'ব নালাগে আপোনালোকে ভাবিব পাৰে যে জন মাথাই মানে ব্ৰিটিছ মানুহ কেনেকৈ ৰেলৱে মিনিষ্টাৰ হ'ল ইণ্ডিপেণ্ডেন্সৰ পিছত এনেকুৱা নহয় বন্ধুসকল জন মাথাই হৈছে কেৰালাৰ মানুহ সো নামটো অকণমান আউট অফ ইণ্ডিয়াৰ দৰে যেন লাগে কিন্তু হয় ইণ্ডিয়ানে কেৰালাত জন্ম হৈছিলে তেখেতৰ আৰু তেখেতে 1947ত ইণ্ডিয়ান ৰেলৱে মিনিষ্টাৰ হিচাপে কৰ্মৰত আছিলে পিছৰ প্ৰশ্নটোত আছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান হু ৱন দ্য গ্ৰেমি এৱাৰ্ড এইটো ইণ্টাৰনেশ্যনেল লেভেলত দিয়া হয় আৰু এই এৱাৰ্ডটো মিউজিকৰ বাবে দিয়া হয় এইটো মনত ৰাখিব সংগীতৰ ক্ষেত্ৰত দিয়া হয় গ্ৰেমি এৱাৰ্ড সো প্ৰথমজন ভাৰতীয় কোন হয় যোনে নেকি এই ইণ্টাৰনেশ্যনেল গ্ৰেমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিল সো ইয়াত মই ফটো দেখুৱাই দিছোঁ এইজন হৈছে পণ্ডিত ৰবিশংকৰ সো মানুহসকল ৰবিশংকৰ হৈছে প্ৰথমজন ইণ্ডিয়ান যোনে নেকি ইণ্টাৰনেশ্যনেল এৱাৰ্ড যিটোৰ নাম হৈছে গ্ৰেমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে তেওঁ 1968ত এই এৱাৰ্ডটো পাইছিলে আজিকালি প্ৰশ্ন অকণমান ক্ৰিটিকেল কৰি দিব পাৰে যে এনেকুৱাকৈ প্ৰশ্ন আহিব পাৰে যে ৰবিশংকৰ কিহৰ লগত জড়িত হয় সো ৰাইট আনসাৰ ইজ সিতাৰ এইটো মনত ৰাখিব তেখেতৰ হাতত দেখা পাইছে এইটো বাদ্যযন্ত্ৰৰ নাম হৈছে সিতাৰ তেওঁ আছিল সিতাৰ বাদক পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন একাডেমি এৱাৰ্ড যাক নেকি অস্কাৰ এৱাৰ্ড বুলিও কোৱা হয় সো অস্কাৰ এৱাৰ্ড বিজয়ী প্ৰথমজন ভাৰতীয় কোন হয় সো ৰাইট আনসাৰ ইজ ভানু আথেয়া এজনী হৈছে ভানু আথেয়া আৰু তেখেত প্ৰথম ভাৰতীয় আছিলে যোনে নেকি অস্কাৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে তেওঁ অস্কাৰ এৱাৰ্ড পাইছিলে 1983 চনত আৰু কি বিষয়ত কোনটো কেটেগৰীত পাইছিলে